4 নম্বৰ Hello guys, good morning, welcome back to my brand new vlog আৰু চেহাৰো দেখি লাগিছে যে একদম বেমাৰী আৰু কাৰণ আপোনালোকৰ বহুতেই কোৱেশ্যনৰ আনসাৰ কমেন্ট বিলাকৰ ৰিপ্লাই দিবলগীয়া আছে কিন্তু মই ভিডিঅ কন্টিনিউ কৰিব পৰা নাছিলো কাৰণ মোৰ গাটো খুবেই বেয়া লাগিছিল খুবেই বেয়া ডিউটিত আছিলো ডিউটিৰ পৰা ঘৰলৈ পঠিয়াই দিলে মোক আৰু মেডিকেল গৈ মেলি টেষ্ট কৰি মেলি আহিলো আৰু এতিয়া দেখিছে গা মানে চেহাৰটোতে আপোনালোকে ধৰিব পাৰিছে যে বেমাৰত পৰি আছিল বুলি সেইকাৰণে আপোনালোকৰ ৰিপ্লাই বিলাক দিবলৈ পৰা নাছিলো সেইকাৰণে ক্ষমা বিচাৰিছো আপোনালোকৰ আগত বহুত কমেন্টে ভৰি পৰি আছে এতিয়া মোৰ ইউটিউব চেনেলৰ কমেন্ট বক্সত সো গতিকে বেছি দেৰি নকৰো আজি কমেন্ট কেইটামানৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু হেদিনা যেতিয়া মই ডিউটিৰ পৰা ঘৰলৈ আহিছিলো এনেকুৱা লাগিছিল ঘৰ নেপামহি যেন লাগিছিল এনেকুৱা অৱস্থা বেয়া হৈ গৈছিল মোৰ এতিয়াও গাটো ইমান ভালে লগা নাই বেছি দেৰি নকৰি বলক ভিডিঅটো আজি আৰম্ভ কৰি দিও তো গাইস আজি ভিডিঅ'ৰ প্ৰথম কমেন্টটো লবলৈ চেষ্টা কৰিছো আজি ভিডিঅ'ৰ প্ৰথম কমেন্টটো হৈছে দাদা মই এই সাইডত দি দিছো দাদা মই 10 ক্লাস পাস কৰিলে বুলি লিখা আছে কিন্তু কৰিলো হ'ব লাগিছিল একো নাই বাৰু বুজি পাইছো মই কৰিলো কেনেকৈ প্ৰাইভেট ৰিগত চাকৰি পাম প্লিজ ভিডিঅ'টা বনকচোন বুলি এনেকৈ দিছে সো আপুনি যদি 10 পাস কৰিছে মেট্ৰিক পাস কৰিছে তেতিয়া হলে আপুনি নিশ্চয় প্ৰাইভেট ৰিগত চাকৰি পাব ইয়াত কোনো ডাউট নাই কোনো হেৰি বাধা নাই আপুনি চাকৰি পাবই তাতে আপুনি কোনো চিন্তা কৰিবলগীয়া চিন্তা কৰিবলগীয়া কথা নাই অলপ খেলিবলৈ গৈছে চিন্তা কৰিবলগীয়া কথা নাই কিন্তু আপুনি যদি প্ৰাইভেট 10 পাস কৰিয়ে চাকৰিত সোমাম বুলি ভাবিছে প্ৰাইভেট ৰিগত সোমাম বুলি ভাবিছে যদি আপোনাৰ যদি কোনো আইটিআই সাৰ্টিফিকেট হওক যে মানে কোনো ট্ৰেডৰ যদি সাৰ্টিফিকেট নাই কোনো টেকনিক্যাল বিভাগৰ যদি সাৰ্টিফিকেট নাই তেতিয়া হলে আপোনাৰ মানে চিনাকিজন আপোনাৰ ৰেফাৰেন্সজন অলপ ভাল চিনাকি হ'ব লাগে তেতিয়া হলে আৰু বেছি ভাল হয় এনেও আপোনাৰ টেকনিক্যালৰ লাইনৰ সাৰ্টিফিকেট থাকিলেও ৰেফাৰেন্সৰ প্ৰয়োজন হয় কিন্তু যদি আপুনি যদি বেলেগ সাৰ্টিফিকেট একো নাই তেতিয়া হলে আৰু চিনাকিজন ভাল হলে ভাল হয় আৰু তেতিয়া হলে আপুনি সোনকালে সুযোগটো পাব তো এই কথাখিনি আপোনাৰ ক্লিয়াৰ হল বুলি ভাবো তেতিয়া ভাবিছো তেতিয়া হলে মই নেক্সট কমেন্টলৈ যাও নে কি কয় তাৰ পাছত এতিয়া 3 নম্বৰ কমেন্টটো লবলৈ চেষ্টা কৰিছো 3 নম্বৰ কমেন্টটো হে একেজনে সুধিছে 10 পাস কৰিলে হেজনে কৈছো তেওঁ সুধিছে যে প্ৰাইভেট ৰিগত কেনেকৈ চাকৰি পাম মানে কেনেকৈ অফলাইন এপ্লাই কৰিব পাৰি তাৰ ওপৰত ভিডিঅ' বনাব কৈছিলে তেওঁ সো অফলাইন মানে আপুনি নিজে যাব লাগিব অফিসখিনি বিচাৰি উলিয়াই মেলি তাত বায়োডাটা দিবই লাগিব কাৰোবাৰ যদি কোনোবা চিনাকি আছে অফিসৰ চিনাকি অফিস কাৰোবাৰ ওচৰত যদি অফিসটো আছে তাৰ লগত গৈ মেলি আপুনি বায়োডাটা তাত পেলাবই লাগিব আপোনাৰ ডকুমেন্টছখিনি তাত দিবগৈ লাগিব তেতিয়াহে কামটো হ'ব নহলে কেনেকৈ গম পাব কেনেকৈ দিবগৈ লাগিব নহয় জানো অনলাইন কৰিলেতো অনলাইন ঘৰত বহি কৰিব পাৰি অনলাইন হলে নিজৰ মোবাইলত নিজৰ কিবা কেফেত গৈ তেনেকৈ কৰিব পাৰি কিন্তু প্ৰাইভেট ৰিগৰ চাকৰিবিলাক বাহিৰৰ বিলাক যেনেকৈ আমাৰ ইণ্ডিয়াৰ বাহিৰৰ হওক ডুবাই এনেকুৱা ধৰণৰ জেগাবিলাকত আপুনি অনলাইন কৰিব পৰা সিস্টেম বিলাক আছে তাতো কিন্তু ৰেফাৰেন্স লাগেই ৰেফাৰেন্স হলে মানেহে যাবলৈ ভাল হয় কিন্তু অনলাইনৰ যোগেদি হলে মানে অকমান ৰিস্কি হয় আৰু তাতে অলপ পইচা পাতি কথা আহি যায় তেনেকুৱা ধৰণৰ বহুত ৰিস্কি হয় সেইকাৰণে আপুনি যদি ৰেফাৰেন্স আছে চিনাকি আছে বাহিৰত তেতিয়াহে যাওক কিন্তু আপুনি অফলাইন এপ্লাই কৰাটো মেইন টপিক পইণ্টটো লৈ আহিছো যে কেনেকৈ অফলাইন এপ্লাই কৰিম বুলি সুধিছে তেতিয়াহলে আপুনি অফিসবিলাক বিচাৰি মেলি যাব লাগিব তাত হুদা পোছা কৰি তাত বায়োডাটা দিব লাগিব নিজৰ হাতেৰে গৈ তেতিয়াহে কামটো হ'ব কামটো পাব তো এইটো ক্লিয়াৰ হ'ল আপোনাৰ 4 নম্বৰ কমেন্টটো ৰিপ্লাই দিবলৈ খুব মানে কি কম এইটো ৰিপ্লাই দিলেও বিপদ নিদিলেও বিপদ মানে দিবলৈ অসুবিধা হৈ গৈছে 4 নম্বৰ কোৱেশ্যনটো সুধিছে চিধাচিধিকে সুধিছে ৰিগত সোমাবলৈ পইচাৰ প্ৰয়োজন হয় নেকি এতিয়া মই এইটো কি বুলি কওঁ বাৰু হয় বুলি কওনে নহয় মানে মই এতিয়ালৈকে নিজ চকুৰে দেখা নাই যে পইচা দি সোমাই কিছুমানত কাৰণ মই আজিলৈকে পইচা দি সোমাই পোৱা নাই সেইকাৰণে মই
দেখা নাই যে সেইকাৰণে মানে নিজ চকুৰে শুনিছোঁ মই এইটো মিছা কথা নকওঁ মই শুনিছোঁ যে আমুকে পইচা দি সোমাইছে তামুকে পইচা দি সোমাইছে এনেকৈ শুনিছোঁ বাৰু কাক দিছে কি দিছে মই সেইবিলাক নাজানো কিন্তু মই নিজ চকুৰে দেখা নাই মই যিদিনাখন মই নিজ চকুৰে দেখিম তেতিয়াহে আপোনালোকক ক'ম মই আৰু যিটো সঁচা সেইটো ক'বই লাগিব আৰু মই যিদিনাখন নিজ চকুৰে দেখিম নহয় পইচা দিয়া বা লোৱা তেতিয়া আপোনালোকক মই খোলাখুলিকৈ কৈ দিম কিন্তু মই আজিলৈকে দেখা নাই যে নিজ চকুৰে সেইকাৰণে মই আপোনালোকক কোনো মন্তব্য দিবলৈ নাযাওঁ আৰু আজিকালি সেই পইচা লোৱা বিষয়টো চবতে আজিকালি তেনেকুৱা ধৰণৰ খুব বেয়া লাগে কিন্তু এই পইচা লোৱা মেলা সেইবিলাক কৰা বিষয়টো যাৰ যোগ্য তাক দিব লাগে পাব লাগে যাৰ যোগ্য তেওঁক দিব নালাগে যিবিলাকে নিজৰ কষ্টৰে নিজৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এনেকুৱা উলিয়াই তেওঁলোকে পাবলগীয়া তেওঁলোকক দিব লাগে তাত পইচাৰ লেনদেনটো হ'ব নালাগে বুলি মই ভাবোঁ কাৰণ ময়ো এটা প্ৰাইভেট ৰিগতে কৰি আছোঁ সেইকাৰণে এই খেলটো মানে পইচাৰ হেৰিটো নহ'লে ভাল হয় আৰু তো বুজি পাইছে আৰু তেওঁক কি ক'বলৈ বিচাৰিছোঁ মই তো নেক্সট কমেণ্টলৈ যাওঁ নে কি কয় 5 নম্বৰ কমেণ্টলৈ যাওঁ আৰু এতিয়া মই 5 নম্বৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ 5 নম্বৰ কমেণ্টটো সুধিছে এজন ছাবস্ক্ৰাইবাৰে যে প্ৰথম ৰিগত জইন কৰিলে আপোনাক অসমৰ বাহিৰলৈ পঠায় নে অসমতে থয় বুলি এনেকৈ সুধিছে এজনে যে আপুনি যদি ডাইৰেক্ট কোম্পানী এটাত কাম কৰিছে ডাইৰেক্ট বুলি এইকাৰণে কৈছোঁ কাৰণ আমাৰ অসমত কোম্পানী মানে মেইন কোম্পানী থাকে তাৰ তলতে আকৌ MMC বুলি কয় তেওঁলোকে চলাই থাকে মানে মেইন পাৱাৰটো মানে যিবিলাক কৰ্মচাৰী তেওঁলোকক কণ্ট্ৰল কৰি থাকে তেনেকুৱা কেইজন মানে চলাই থাকে তো সেইকাৰণে মই ডাইৰেক্ট বুলি কৈছোঁ যদি এটা আপুনি কোম্পানী আণ্ডাৰত কৰিছে আৰু প্ৰাইভেট বুলি ক'লে সকলোৱে বুজি পায় এটা ব্যক্তিগত প্ৰতিষ্ঠান চ' আপুনি যদি ইয়াতে কোনো প্ৰথম জইনিং লাষ্ট জইনিং এনেকৈ বুলি নাহে আপুনি যদি কোম্পানী য'তে পঠায় আপুনি যাবই লাগিব কাৰণ এটা প্ৰাইভেট কোম্পানী কাৰণ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছে কাৰণ আপুনি ঘৰত এজন যদি হাজিৰা কৰা মানুহ আনে তেতিয়াহ'লে আপুনি সেই হাজিৰা কৰা মানুহজন আপোনাৰ মতেতো কাম কৰাব ক'ত কেনেকৈ লাগে ক'ত কাম কৰালে ভাল হ'ব কেনে কাম কৰালে ভাল হ'ব ঠিক তেনেদৰে প্ৰাইভেট প্ৰতিষ্ঠানবিলাকো ঠিক তেনেকুৱা ধৰণৰ য'ত আপোনাক প্ৰয়োজন হয় তালৈ নিব য'ত প্ৰয়োজন নহয় তাৰ পৰা আঁতৰাব তেনেকুৱা ধৰণে প্ৰাইভেট ৰিগৰ প্ৰতিষ্ঠানবিলাক সেইকাৰণে ৰিগত সোমালে আপুনি যে এইটো জেগাতে কাম কৰিম সেইটো সিদ্ধান্ত আপুনি কৰিব নোৱাৰে সেই সিদ্ধান্তটো কোম্পানীয়ে কৰিব আপুনি ক'ত কাম কৰিব ক'ত থাকিব ক'ত নাথাকিব তো কোম্পানীৰ কথা কি আৰু আপোনালোকক কোম্পানীত প্ৰাইভেট ৰিগত জইন কৰাৰ আগত কিছুমান এগ্ৰিমেণ্টো তাত চাইন কৰোৱাই আমাকো কৰোৱাইছিলে প্ৰথমতে ক'ত কি কৰিব লাগে ক'ত কেনেকুৱা ধৰণৰ তো এদিন ভিডিঅ' এটা বনাম তো ডিটেইলছত আপুনি সেইকাৰণে কৈছোঁ এটা প্ৰাইভেট ৰিগত কাম কৰিলে আপুনি প্ৰাইভেট ৰিগৰ মতে প্ৰাইভেট সেই প্ৰতিষ্ঠানটোৰ মতে চলিব লাগিব যে প্ৰথম জইন কৰিলে বোলে অসমত থাকিম প্ৰথম জইন কৰিলে বোলে বাহিৰত থাকিম ঠিক তেনেকুৱা নহয় আপুনি অসমতো থাকিব পাৰে বাহিৰতো থাকিব পাৰে যদি সেই কোম্পানীটোৰ যদি অসমৰ মানে ভাৰতৰ বিভিন্ন ঠাইত চলি আছে তেতিয়াহ'লে আপুনি বিভিন্ন ঠাইলৈ যাব লাগিব তো আপুনি যদি ভয় হৈছে যে প্ৰথম জইন কৰিম যে অসমৰ বাহিৰলৈ পঠিয়াব অসমৰ ইণ্ডিয়াৰ বাহিৰলৈ পঠিয়াব তেতিয়াহ'লে আপুনি প্ৰাইভেট ৰিগত কি বুলি ক'ম আৰু মই এতিয়া প্ৰাইভেট ৰিগত তেনেকুৱাই আপুনি য'তে দিয়ে তাতে কাম কৰিবই লাগিব যদি কাম কৰিব বিচাৰে তো ইয়াতে আপোনালোক ক্লিয়াৰ হ'ল বুলি ভাবোঁ এই কমেণ্টটোৰ তো আগবাঢ়ো নেক্সট কমেণ্ট আৰু এই ভিডিঅ'ৰ লাষ্ট কমেণ্টটোলৈ 6 নম্বৰ কমেণ্টটো আৰু এই ভিডিঅ'ৰ শেষৰ 6 নম্বৰ কমেণ্টটো হৈছে আৰু 6 নম্বৰ আৰু এই ভিডিঅ'ৰ শেষ কমেণ্টটো লৈছোঁ কাৰণ ইমান দীঘলীয়া কৰি থাকিবলৈ মোৰ মন যোৱা নাই কাৰণ আপোনালোকে চাইও আমনি পাব আৰু মোৰ গাটো ইমান ভাল লগা নাই সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ লাষ্ট কমেণ্টটো কৈছে যে অসমলৈ আৰু নিউ ৰিগ আহিছে নেকি দাদা এনেকৈ সুধিছে অসমলৈ এতিয়া বিভিন্ন ধৰণৰ কোম্পানীৰ ৰিগ আহিব বুলি শুনিছোঁ কেতিয়ালৈ আহিব সেইটো সঠিককৈ ক'বলৈ অকণমান অসুবিধা হৈ যায় কাৰণ সেইবিলাক সঠিককৈ কৈ নিদিয়ে পটককৈ বস্তুবিলাক আহি থাকেতো কেতিয়া কি ষ্টাৰ্ট হয় সেইবিলাক আমি পটককৈ ক'ব নোৱাৰোঁ সেইবিলাক কোম্পানী অইলৰ মাজতে থাকে কিন্তু এতিয়া এটা চলি আছে টেঙাখাত আৰু এইফালে ক'ত চলিছে পাহৰি গৈছোঁ আপোনালোকক ক'ম বাৰু মই তো সেইটোৱে আৰু আপোনালোকে প্ৰায় মানে ভিডিঅ'বিলাক 80% মানুহে চাইছে কিন্তু ছাবস্ক্ৰাইব কৰিছে অকল 27% মানুহে ছাবস্ক্ৰাইব কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলেহে মানে উৎসাহটো বাঢ়ে যে আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাওঁ
যদি ছাবস্ক্ৰাইব নকৰে কাৰণ মোৰো মনটো বেয়া লাগে কাৰণ কিনো ভিডিঅ' বনাই থাকিম কোনো ছাবস্ক্ৰাইবে নকৰে তো তেনেকুৱা ধৰণৰ লাগে সেইকাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহে মই উৎসাহ পাওঁ নহ'লে কিনো ভিডিঅ' বনাই থাকিম এনেকুৱা ধৰণৰ লাগি যায় চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগ